আজি আমি আহিছিলোঁ ফিছ একুৰিয়াম চাবলৈ। তাৰ আগতে কিন্তু আমি গৈছিলোঁ সাই বাবা মন্দিৰলৈ। আৰু এয়া চাওকচোন, সাই বাবা মন্দিৰত আহি ধুনীয়াকৈ এনেকৈ প্ৰসাদ পাতিখিনি লৈ ল'লোঁ। লৈ বাহিৰতে চাকি বন্তি জ্বলাই এয়া ভিতৰলৈ বুলি সোমাবলৈ আহিছোঁ। সাই বাবা মন্দিৰত আহিলে যে মনটো এনেই খুব ভাল লাগি থাকে আৰু পৰিৱেশটো ইমান ধুনীয়া চাওকচোন সকলো পিনে। আৰু এয়া ডুগু আৰু দেউতাকে গৈ আছে আৰু এয়া বাবাৰ কাৰণে এটা ৰ'জ লৈ আহিছোঁ। আৰু ভিতৰত যিহেতু কেমেৰা এলাও নাই, মই ভিতৰত একো কেমেৰা কৰা নাই। আৰু এয়া বাহিৰত আহি ধুনীয়াকৈ প্ৰসাদ পাতি খালোঁ গাড়ীতে বহি। তাৰপিছত আহিলোঁ আমি ফিছ একুৰিয়াম চাবলৈ বৰাগাঁৱত হৈ থকা। আৰু আহি পিনে সোমালোহি। বিভিন্ন ধৰণৰ সৰু ডাঙৰ সকলো মাছ আছিলে। ডুগুৱে চাই ভালেই পাইছে খুব, কিন্তু যিমান ভাবিছিলোঁ বহুত ডাঙৰ কিবা কিবি আহিব তেনেকুৱা নাই, কিন্তু আছে ভালেখিনিও মাছ আছে, ভালেই লাগিছে চাই। সৰু বাচ্ছা থকা মানুহবিলাকে ভালেই পাব চাবলৈ। আৰু ডুগুৱেও খুব ভাল পালে বিভিন্ন প্ৰকাৰৰ ফিছ দেখি, কিন্তু তাই ভাবিছিলে চাৰ্ক টাৰ্ক ইমান ডাঙৰ মাছ আহিব, সেইকাৰণে তাই মোক সুধি আছিল বাৰে বাৰে যে চাৰ্ক ক'ত আছে মাম্মী, চাৰ্ক ক'ত আছে। কিন্তু চাৰ্ক অহা নাছিলে বাৰু, কিন্তু ডাঙৰ ডাঙৰ মাছ আছিলে বহুতখিনি। আৰু ডুবাইত যেনেকৈ টানালৰ ভিতৰেৰে একুৰিয়ামত সোমাব পাৰি, ঠিক তেনেকৈ ইয়াতেও টানাল এটা বনাই দিছিলে। মাছবিলাক এনেকৈ ওপৰত আছিলে, ছাইডত আছিলে, সকলো পিনে আছিলে। আৰু মাছখিনি চোৱাৰ লগতে ইয়াতে এনেকৈ এখন এক্সপ'ৰ নিচিনাও হৈ আছিলে। ইয়াত খোৱা লোৱা বস্তু আদি কৰি বিভিন্ন ধৰণৰ খেলা পাতি আদি কৰি বস্তু আছিলে। আৰু এয়া ড্ৰাই ফ্ৰুটছৰ দোকানো আছিলে, কিন্তু আমি ডুগু আৰু মই এটা আইচক্ৰীমহে খাই ল'লোঁ। ফাৰ্ষ্টতে আইচক্ৰীম মানে চফটি খাই ল'লোঁ। আৰু এয়া চাওকচোন, ডুগুৱে নিজৰটোতো খাই খায়ে মোৰটোতো ভাগ ল'বলৈ নেৰে। সৰু ল'ৰা ছোৱালীৰ কথানো কি ক'ব, এইবিলাক খাই তাহাঁতৰ ভাল লাগে। আৰু সেইবাবে মোৰ পৰা অকণমান তাইক শ্বেয়াৰ কৰি এই খেলাটোত মোৰ হাজবেণ্ডে ভাগ লৈছিলে। আৰু খেলি পিনে কি জানেনে, এই চৰিয়াটো পালে ভালেই হ'ল বাৰু, কামত আহিব। আৰু তাৰপিছত ডুগুৱে দেখিলে একদম বিভিন্ন ধৰণৰ বস্তু খেলা পাতি। তাই আৰু খেলা পাতি দেখিলে নানাকৈ আহিবনে। আৰু তাই দেখি দেখি একদম কনফিউজ হৈ গৈছে, কি ল'ব কি নল'ব। আৰু তাৰ পৰা আহি পিনে এয়া তাই গাড়ী চলাব বুলি দেউতাকৰ দৰে গাড়ীত উঠিলে। আৰু মানে বিভিন্ন ধৰণৰ খেলা বস্তু আছিল ল'ৰা ছোৱালী, তাই সকলো ট্ৰাই কৰিলে। তাৰপিছত এয়া এৰোপ্লেনখনতো উঠিলে। মই ভাবিছিলোঁ এইখনত তাই ভয় কৰিব নেকি, তাইক চাবচোন কি আৰামছে তাই বহি আছে আৰু বদমাচিও কৰি আছে। তাৰপিছত তাই ইয়াতে অকণমান জাম্পিং কৰিলে। আৰু ইয়াতে যোৱাৰ টিকেটবোৰৰ দাম 150 টকা আছিলে। অকল যদি এই পাৰ্কখনলৈ আহে, পাৰ্ক মানে মেলাখনলৈ আহে, তেতিয়া 30 টকা আছিলে। কিন্তু ফিছ একুৰিয়ামটো আৰু মেলা দুইখন মিলি 150 টকা আছিলে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে, ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ দেই, বাই।